নমস্কাৰ মোৰ ইউটিউব চেনেল হাৰ্টাষ্টাৰ ছ'চিয়েল ফাউণ্ডেশ্যন স্বাগতম জনাইছোঁ। আজি আপোনালোকক এটা মই গল্প ক'ব বিচাৰিছোঁ, যিটো জৰিয়তে হয়তো আপোনাৰ লাইফত এটা প্ৰভাৱ পেলাব পাৰিব। আপোনালোকে বুজিব পাৰিব যে শিক্ষাৰ বাস্তৱিক যোনটো সংজ্ঞা সেইটো কেনেকৈ তাৰ আমি জানিব পাৰোঁ, বাস্তৱিক সংজ্ঞা কিদৰে আমি তাক বুজাই দিছোঁ যে একচুৱেলি শিক্ষা বস্তুটো কি সেইটোক আমি উপস্থাপন কৰিছোঁ। তো এখন দেশত এজন মানুহ আছিলে, তেওঁ খুব চিনাকি হিচাপে আমি তেওঁৰ নামটো ৰাখিব বিচাৰিছোঁ। নাম হৈছে যদু। তেওঁ যদু যোনখন গাঁৱত বাস কৰিছিলে সেই গাঁওখন সম্পূৰ্ণ এটা বেকৱাৰ্ড টাইপৰ গাঁও আছিলে, এটা গাঁৱৰ পৰিৱেশৰ টাইপ আছিলে, য'ত নেকি যাতায়াত ব্যৱস্থাৰ সুবিধা নাছিলে। তো মানুহে সেই আগৰ দিনৰ যোনটো ব্যৱস্থা সেই ব্যৱস্থাৰ লগতে মানুহখিনি দৈনন্দিন জীৱন নিৰ্বাহ কৰি চলি আছিলে। তো যদুৰ এদিন কি হ'ল, তেওঁৰ খুব বেমাৰে ধৰা দিছে। বিভিন্ন ধৰণৰ বেমাৰ তেওঁৰ গাত মানে আহাৰ নিচিনা তেওঁ অনুভৱ কৰিছে। খাব নোৱাৰে ভাত, তেওঁৰ গা জ্বৰ থাকে। তো তেনেকুৱা বিভিন্ন ধৰণৰ বেমাৰ আজাৰ তেওঁ দেখা নিচিনা পাইছে। তো ঘৰৰ মানুহে এজন তাত কবিৰাজ আছিলে, সেই কবিৰাজজনৰ ওচৰত গ'ল। যোৱাৰ পিছত তেওঁৰ কথা ক'লে। তাৰপিছত কবিৰাজজন আহিলে যদুৰ ওচৰত। আহি পেলাই কবিৰাজনে যদুক ক'লে কেনেকুৱা কি পৰিস্থিতি, তোমাৰ বেমাৰ কি, এনেকুৱা কি তোমাৰ ভাৱ কেনেকুৱা লাগি আছে গাটো। তো যদুৱে তেওঁৰ যি শৰীৰৰ কণ্ডিশ্যন হৈছিলে, যেনেকুৱা লাগি আছিলে ভাৱবিলাক, সকলোখিনি সেই কবিৰাজজনক ক'লে। কবিৰাজে ক'লে, বাৰু মই বুজিছোঁ তোমাৰ বেমাৰটো অলপ মানে ক্ৰিটিকেল পৰ্যায়ৰ বেমাৰ হয়, গতিকে মই ট্ৰাই কৰোঁ মোৰ ফালৰ পৰা যিমানখিনি মই কৰিব পাৰোঁ। তো সেইটো কৈ পেলাই তাৰপিছত সেই কবিৰাজজনে পিছদিনাখন কিছুমান জুৰি বুটি টাইপ, মানে যোনবিলাক হাৰ্বেলছ আছে গছৰ পাতৰ পৰা, সেইবিলাকেৰে মানে কিছুমান ঔষধ বনাই পেলাই যদুক দিলে। যদুৱে সেই ঔষধখিনি 1 মাহ খাব লাগিব বুলি ক'লে। 1 মাহৰ পিছত কেনেকুৱা পায় কি কথা সেইখিনি কবিৰাজক জনাব ক'লে। তাৰপিছত যদুৱে 1 মাহ সেই ঔষধখিনি খালেও যদি কোনো ধৰণৰ ফলপ্ৰসূ মানে ৰিজাল্ট পোৱা নাই, নোপোৱাৰ কাৰণে সেই কবিৰাজনক আকৌ মাতা হ'ল যে আপোনাৰ পৰা যিখিনি ঔষধ নিয়া হৈছিলে সেইখিনি খোৱা হৈছে, কিন্তু ইয়াৰ পৰা কোনো ধৰণৰ মানে ৰিজাল্ট পোৱা নাই। কবিৰাজনে ক'লে যে মই মোৰ জ্ঞানৰ ওপৰত মই যিখিনি দিব পাৰোঁ মই ঔষধ মই সেইখিনি দিছোঁ, কিন্তু যদি বৰ্তমান ভাল হোৱা নাই তেতিয়াহ'লে সেইটো মোৰ হাতৰ বাহিৰত আছে। আপোনালোকক মই এটা পৰামৰ্শ দিব বিচাৰোঁ, যদি আপোনালোকে যায়। যদু বৰ্তমান কণ্ডিশ্যন, তেওঁ চেষ্টা কৰিলে খোজকাঢ়ি যাব পাৰিব বা অলপ কষ্ট কৰি হ'লেও মানে যাব পাৰিব। তেওঁ যদি তেনেকৈ যাব পাৰে তেতিয়াহ'লে এই দেশৰ আৰু এটা এই দেশখন পাৰ হৈ পেলাই এখন নদী আছে, নদী পাৰ হৈ পেলাই আৰু এখন দেশ পায়। সেই দেশত এলোপেথিক ট্ৰিটমেণ্ট হয়, সেই তাতে যাওক, বিভিন্ন ধৰণৰ পৰীক্ষা কৰিব পৰা যায় বোলে, শৰীৰৰ পৰীক্ষা কৰি মেলি সেইখিনি বেমাৰ তাত ট্ৰিটমেণ্ট কৰিব পৰা যাব। যদুৱে ক'লে যে জেগাটোতো বহুত দূৰ। কৈছে তুমি আৰু 1 মাহমানহে জীয়াই থাকিবা, তোমাৰ যোনটো কণ্ডিশ্যন মই দেখিছোঁ এই কণ্ডিশ্যনত থাকিলে তুমি 1 মাহ জীয়াই থাকিবা। তুমি যদি তাত কষ্ট কৰি যোৱা তেতিয়াহ'লে তাৰ ট্ৰিটমেণ্ট খাই পেলাই তুমি নিশ্চিত ভাল হ'বা, মোৰ এটা বিশ্বাস। এতিয়া যদুৰ মৰাটোৰ প্ৰতি এটা ভয় আছিলে, কাৰণ এনেকুৱা হৈছে তেওঁ বৰ্তমান পৰিস্থিতি যেনেকুৱা হৈ আছে সেই পৰিস্থিতিৰ মাজত এনেকুৱা আছে, তেওঁ 1 মাহো যদি জীয়াই নাথাকে তেতিয়াহ'লে তেওঁৰ বহুত আশা আছে জীয়াই থকাৰ, সেইখিনি ভংগ হৈ যাব। তাৰপিছত যদুৱে ভাবিলে যে মোৰ যাওঁতে কিমান দিন লাগিব কি কথা যেতিয়া সুধিলে, ক'লে তোমাৰ যাওঁতে 2 দিনমান লাগি যাব, খোজকাঢ়িয়ে যাব লাগিব, কিন্তু তুমি তাৰ কোনো যাতায়াতৰ ব্যৱস্থা নাই, তুমি খোজকাঢ়ি যাব লাগিব, কোনোবা নদী পাৰ হ'ব লাগিব, জংঘল পাৰ হ'ব লাগিব, মৰুভূমি পাৰ হ'ব লাগিব, সেইখিনি পাৰ হৈ পেলাই তুমি কণ্টিনিউ কৰি থাকিব লাগিব, তোমাৰ 2 দিনমান লাগি যাব। এতিয়া যদুৱে ভাবিলে যে 2 দিন কষ্ট কৰি যদি মই আগবাঢ়ি যাওঁ তেতিয়াহ'লে মইতো মোৰ আয়ুসটো মই জীয়াই থাকিব পাৰিম, আৰু যদি মই নাযাওঁ তেতিয়াহ'লে ইয়াত থাকিলে মই এনেদৰে থাকি মই 1 মাহৰ পিছতো মই মৰিবই লাগিব।
তেওঁ যদুৱে সেইটো মনত এটা সাহস লৈ এটা বিশ্বাস লৈ পেলাই ঘৰৰ পৰা ওলাইছে। তেওঁ ঘৰৰ পৰা ওলাওঁতে এডাল লাখুটি লৈছে, লাখুটিৰ মূৰত চিৰা মুড়ি তেনেকুৱা বিভিন্ন ধৰণৰ মিঠৈ লৈ পেলাই তেওঁ এটা টোপোলা বনাই সেই লাখুটি তেলত লৈ পেলাই গৈ আছে, আগবাঢ়ি গৈ আছে। তেওঁ গৈ থাকোঁতে তেওঁ এখন নদী পালে। নদী পাওঁতে এতিয়া নদীখন পাৰ হ'বলগীয়া হৈছে। তাৰপিছত তাতে নদীৰ কাষত কেইজনমান নাৱৰীয়া ৰখি আছিলে। নাৱৰীয়াসকলে ক'লে যে আপুনি নদী পাৰ হ'ব নেকি? কৈছে হয় মই নদী পাৰ হ'ব। কৈছে নদীটো পাৰ হওক, কিন্তু নদীখন মাজে মাজে আপোনাৰ ঢৌ হয়, খুব ডাঙৰ ডাঙৰ ঢৌ হয় বা বতাহো বলি থাকে। তো সেইটো কাৰণে আমি যাব নোৱাৰোঁ, আপোনাক নাও চলোৱা শিকাই দিম, আপুনি নাও চলাই নিজে যাব লাগিব। আমাৰ সেইটো পাৰে মানুহ আছে, সেই মানুহক আপুনি নাওখন চমজাই দিব, আৰু যদি কোনোবা মানুহ সেইটো পাৰৰ পৰা অহা থাকে তেতিয়াহ'লে সেই নাওখন লৈ পেলাই এইটো পাৰে আহি যায়। আমি তেনেকৈ কামবিলাক কৰি থাকোঁ, এই পাৰ সিপাৰ কৰা, কিন্তু আমি লগত যাব নোৱাৰোঁ, আপুনি নিজে যাব লাগিব। যদুক তেতিয়া নাও চলোৱাখন শিকাই দিলে, কেনেকৈ চলাব লাগে, বেলেঞ্চ কেনেকৈ ৰাখিব লাগে সেইখিনি যদুক শিকাই দিলে। যদুৱে ক'লে যে হ'ব মই পাৰিম। এতিয়া নাওখন লৈ পেলাই যদু আগবাঢ়িলে। আগবঢ়াৰ পিছত যেতিয়া নদীৰ মাজভাগ পালে, মাজভাগ পোৱাৰ লগে লগে প্ৰচণ্ড ধুমুহা আৰু নদীৰ সোঁতে যদুৰ নাওখন একদম মানে পূৰা লৰাব ধৰিছে। যদু পৰি যোৱাৰ অৱস্থা হৈ গৈছে, এনেকুৱা কণ্ডিশ্যন হৈ গৈছে। যদুৱে খুব মানে কষ্টৰে খুব ধৈৰ্যৰে সেই নদীখন মানে পাৰ হ'বলৈ চেষ্টা কৰি আছে, যদিও এবাৰ নদীৰ পৰা সেই নদীতে তেওঁ পৰিও গৈছিলে। তাৰপিছত যেন তেনে আকৌ নাৱত ধৰি পেলাই তেওঁ আকৌ উঠি পেলাই সেই নদীখন পাৰ হ'ল। মানে জীৱন মৰণৰ লগত তেওঁ যুঁজ দি পেলাই সেই নদীখন পাৰ হৈছে। পাৰ হোৱাৰ পিছত তেওঁ ভাবিছে যে মই 1 মাহ জীয়াই থাকিম বুলি ক'লে গাঁওখনত, কিন্তু এতিয়া যিটো পৰিস্থিতিত মই আহিলোঁ, মইতো 1 ঘণ্টাও মই জীয়াই থকাৰ পৰিস্থিতিত নাছিলোঁ। কিন্তু মই 1 মাহ মৰাৰ মই যদি তাত মই গাঁৱতে থকাহেঁতেন, 1 মাহৰ পিছত মৰিলেও মই বন্ধু বান্ধৱৰ লগত মই সময় কটাই পেলাই হাঁহি ফূৰ্তিৰে মই মৰিব পাৰিলোঁহেঁতেন। কিন্তু ইয়াত মই নিজৰ জীৱনটোক মই বচাব আহি পেলাই দেখোন মোৰ ইয়াত 1 মাহটো দূৰৰ কথা, মোৰ ঘণ্টা 5 মিনিট 10 মিনিটৰ মোৰ কোনো ভৰসা নাইকিয়া হৈ গৈছিলে। যদুৱে অলপ আফচোচো কৰিলে, আৰু এটা আশা মানে মনতো আহিল যে মই নদীখন পাৰ হৈছোঁ, তাৰ আৰু অলপ আছে, মই আগবাঢ়ি গৈ থাকোঁ। যদি এনেকুৱা আছে হয়তো মই যদি সেই ট্ৰিটমেণ্টত ভাল হৈ যাওঁ, তেতিয়া 1 মাহ কি, মই বছৰ 2 বছৰ 5 বছৰ 10 বছৰ মই আৰু জীয়াই থাকিব পাৰিম। যিহেতু মোৰ বয়সো এতিয়া ইমান হোৱা নাই, মই 40 বছৰৰ এতিয়া এজন মানুহ হওঁ, গতিকে মইতো জীয়াই থাকিব হ'লে মোৰ 60-70 বছৰ হ'লেও মই বহুত বছৰ জীয়াই থাকিব পাৰিম। সেইখিনি মনত আকৌ আশা ৰাখি পেলাই যদু আগবাঢ়ি গৈছে। আগবাঢ়ি এখন মৰুভূমিৰ মাজেৰে যদু আগবাঢ়ি গৈ আছে। ডাঙৰ মৰুভূমি, পানী পিয়াহ লাগিছে। তেওঁ সেই টোপোলাৰ লগত এটা পানী বটলো আনিছিলে, তো পানী খালে, খাই পেলাই তেওঁ আগবাঢ়ি গৈ আছে। গৈ এটা দল হৈ থকা, মানে তাতে এটা সৰু চাইজৰ পুখুৰী এটা আছে। এতিয়া ৰাস্তা ইপাৰেও নাই সিপাৰেও নাই, অলপ দীঘলীয়া টাইপৰ মানে পুখুৰীটো। তো তাত বোকা চোকা আছে, ইমান পানীও নাই, কঁকাল পৰ্যন্ত মানে পানী আছে, কিন্তু পানীখিনি অলপ বোকাজাতীয় পানী। তো যদুৱে দেখিলে যে ইয়াৰ বেলেগ কোনো ৰাস্তা নাই, এই নদীখন পাৰ হ'লেহে সিফালে যাব পৰা যাব। তাৰপিছত তাতে দেখিলে ঘঁৰিয়ালো আছে সেই পানীত। যদুৱে ভয়ো কৰিছে যে, কাৰণ নদী এখন পাৰ হওঁতে তেওঁ যোনটো সংঘৰ্ষ লৈ পেলাই পাৰ হৈছে, এতিয়া যদি আকৌ সেই নদীখন, সেই যোনটো সৰু পুখুৰীটো আছে, সেইটো পাৰ হওঁতে যদি ঘঁৰিয়ালে খাই দিয়ে, তেতিয়াতো তেওঁ জীয়াই নাথাকিব। সেইটোৰ ওপৰতে চিন্তা চৰ্চা কৰি তেওঁ আকৌ সাহসেৰে মনত জীয়াই থকাৰ আকৌ হেঁপাহ লৈ পেলাই সেই যোনটো পুখুৰী আছিলে পাৰ হ'বলৈ আগবাঢ়ি গৈছে। তেওঁ যেতিয়া সেই মাজভাগ পাৰ হোৱাৰ লগে লগে এটা ঘঁৰিয়াল তেওঁৰ ফালৰ পৰা চোঁচা মাৰি আহিলে। অহাৰ পিছত তেওঁ যদুৱে দেখিলে যে মোক এতিয়াতো কামুৰিবই, খাব। তেওঁ সেই শেষ মুহূৰ্তত মানে তেওঁ হাতত থকা সেই টোপোলাটো ঘঁৰিয়ালৰ মুখত দলি মাৰি দিলে। দলি মৰাৰ লগে লগে ঘঁৰিয়ালে সেই টোপোলাটো পাই পেলাই আঁতৰি গুচি গ'ল। তাৰপিছত যেন তেন সেই যোনটো পুখুৰী আছিলে, সেই পুখুৰীটো পাৰ হ'ল। পাৰ হোৱাৰ পিছতো তেওঁ আকৌ চিন্তা কৰি আছে যে মই 1 মাহ জীয়াই থকাটোতকৈ মোৰ ইয়াত 1 ঘণ্টা জীয়াই থকাৰ কাৰণে মোৰ বেছি কষ্টদায়ক হৈ আছে। তথাপিও যদুৱে আকৌ জীয়াই থকাৰ আশা লৈ পেলাই আগবাঢ়ি গৈ আছে। গৈ থাকোঁতে এখন জংঘল দেখিলে। এতিয়া জংঘলখন পাৰ হ'বই লাগিব, জংঘল পাৰ নহ'লে তেওঁ সিপাৰে নাপায়গৈ।
এতিয়া জংঘলখন পাৰ হ'ব লাগিব, কোনোবাই তাত খৰি কাটিব অহা মানুহে কৈছে যে জংঘলটো পাৰ নহ'ব অকলে, ইয়াতে বহুতো জীৱ জন্তু আছে, আপোনাক জীৱ জন্তুৱে খাই পেলাব পাৰে। যদুৱে এতিয়া ভাবিলে যে মই ইমানখিনি কষ্ট কৰি যিহেতু আহিছোঁ, তেতিয়াহ'লে আৰু এখন জংঘল কি, মই পাৰ হৈ যাওঁগৈ, আৰু জীয়াই থকাৰ মোৰ হেঁপাহ আছে, গতিকে মোৰ যিকোনো সংঘৰ্ষ আহক মই পাৰ হৈ যাব পাৰিম। এনেধৰণৰ ধনাত্মক চিন্তাধাৰাৰে তেওঁ জংঘলটো পাৰ হ'বলৈ আগবাঢ়ি গৈছে। জংঘলটো পাৰ হোৱাৰ সেই মাজভাগ পাৰ হোৱাৰ পিছতেই দেখিলে এটা সিংহ তেওঁৰ ফালে খুব স্পীডেৰে দৌৰি আহি আছে। যদুৱে ভয়ো খাইছে যে সিংহই তেওঁক এতিয়া খাবই, কাৰণ ঘঁৰিয়ালৰ পৰা কিবা কাৰণে বাচিলে বা পানীৰ পৰা বাচিলে, এতিয়াতো সিংহৰ পৰা বচাৰ কোনো ৰাস্তা দেখা নাই, কাৰণ সিংহৰ পৰা দৌৰি পেলাই কেতিয়াও সাৰিব নোৱাৰিব। তথাপিও যদুৱে ভয়তে মানে দৌৰিবলৈ আৰম্ভ কৰিছে। আৰম্ভ কৰোঁতে এটা সিংহই জাপ লৈছে, এতিয়া যদুক মানে সেই সিংহটোৱে মানে কামুৰিবই। যেতিয়া ডাঙৰকৈ জাপ এটা লৈছে, তাৰপিছত যদুৱে ওপৰৰ ফালে চাই দেখিলে যে এতিয়া সিংহ তাৰ গাত পৰিব। তাৰপিছত সেই হাতত থকা লাখুটিডাল দি পেলাই সিংহৰ এনেকুৱা এটা মাথাত কোব এটা দিলে, সেই কোবটো খাই পেলাই সিংহটো অলপ সময়ৰ কাৰণে বেহুচ হৈ গ'ল। তাৰপিছত তেওঁ দৌৰাদৌৰি কৰি পেলাই সেই জংঘলখন পাৰ হ'ল। বহুত ভয় খাইছে, কাৰণ তেওঁ যদি সেই কোবটো সিংহৰ মাথাতে সেই পজিশ্যনত যদি নালাগিলহেঁতেন, তেতিয়াহ'লে হয়তো সিংহই সেইদিনাখন তেওঁক খাই দিয়ে। তথাপিও মনত আকৌ জীয়াই থকাৰ আশা লৈ পেলাই তেওঁ মানে আগবাঢ়ি গৈ আছে। গৈ পেলাই তাৰপিছত মানুহক সুধিলে যে এনেকৈ এজন এলোপেথিক ডক্টৰ আছে, ইয়াত ক'ত বহে, কি কথা কয়, আপুনি পকা ৰাস্তা এটা পাব, এই ৰাস্তাটো পাৰ হৈ আপুনি সিফালে ডক্টৰজনৰ আপুনি এটা ক্লিনিক পাব, তাতে ডক্টৰজন বহে, এটা চেম্বাৰ টাইপ বুলি ক'লে। তাৰপিছত যদুৱে সেই ৰাস্তা পাৰ হ'ল, গৈ পেলাই দেখিছে তাত বহুত লাইন আছে। তো লাইন ধৰিলে, লাইন ধৰি পেলাই তেওঁ যেতিয়া তেওঁৰ নাম্বাৰ যেতিয়া আহিলে, তেখেতৰ নাম্বাৰ যেতিয়া আহিলে, তেতিয়া তেওঁ মানে গ'ল দেখাবলৈ ডক্টৰৰ ওচৰত। তাৰপিছত যদুৱে ডক্টৰক ক'লে যে কি কি বেমাৰ হৈ আছে। ডক্টৰক সোধাৰ পিছত যে মোৰ এইটো প্ৰব্লেম হৈ আছে, এনেকুৱা অসুবিধা বুজ ল'লে। ডক্টৰজনে বুজ লৈ পেলাই ক'লে যে আপোনাৰ ট্ৰিটমেণ্টটো মই ডাইৰেক্ট কৰিব নোৱাৰিম, আপুনি কেইটামান টেষ্ট আছে, এই টেষ্টকেইটা কৰি আহক। এই টেষ্টখিনি কৰি অহাৰ পিছত আপোনাক মই ট্ৰিটমেণ্ট কৰি আছোঁ। তাৰপিছত এখন লিষ্ট দিলে টেষ্টৰ। তেওঁ তাতে ধৰক আপোনাৰ আল্ট্ৰাচাউণ্ড, বিভিন্ন ধৰণৰ ব্লাড টেষ্ট, ইউৰিন টেষ্ট, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ টেষ্ট দিলে। সেই টেষ্টখিনি তাৰপিছত সেই তাতে লেব আছিলে, সেই লেবতে টেষ্টখিনি কৰিলে। টেষ্টখিনি কৰাৰ পিছত তেতিয়া তেওঁ এদিন পিছত ৰিপৰ্টখিনি পালে। পোৱাৰ পিছত ডক্টৰৰ ওচৰত গৈ পেলাই চালে যে তেওঁৰ এইটো বেমাৰ হৈছে। ডক্টৰে চাই পেলাই সেইমতে এখন কাগজত মেডিচিন কিছুমান লিখি দিলে যে আপোনাৰ চিন্তা কৰিব নালাগে, মই কি কি বেমাৰ হৈছে মই ধৰা পেলাইছোঁ, গতিকে আপুনি এই টেবলেটখিনি খাব। ইয়াত 1 মাহৰ টেবলেট আছে। 1 মাহৰ টেবলেটখিনি খোৱাৰ পিছত আপোনাৰ বেমাৰ কমপ্লিট ভাল হৈ যাব। আপুনি কোনো ধৰণৰ চিন্তা কৰিব নালাগে আৰু আহিবও নালাগে। আপুনি নিশ্চিন্ত মনেৰে আপুনি যাব পাৰিব, মানে চলা ফিৰা কৰিব পাৰিব। আৰু আপোনাৰ যোনটো বেমাৰ হৈ আছিলে, আপুনি বেমাৰটো লৈ পেলাই চিন্তা কৰিব নালাগে, খালি আপুনি টেবলেটখিনি 1 মাহ খাই দিব। এইটো কথা কোৱাৰ পিছত যদু খুব মানে মনত আনন্দ পাইছে, খুব ভাল পাইছে। ডক্টৰজনক মানে একেবাৰে ভৰি চুই পেলাইছে যে আপুনি মোৰ জীৱনটো বচালে, মোকতো কৈছিলে 1 মাহ জীয়াই থাকিব নোৱাৰিম, মোৰ বেমাৰ লৈ পেলাই এতিয়া আপুনি মোক ট্ৰিটমেণ্ট কৰি পেলাই আপুনি মোক জীয়াই থকাৰ এটা যোনটো মই বিশ্বাসত আহিছিলোঁ, সেই বিশ্বাসটো আপুনি মোক পূৰণ কৰিলে। যদুৱে কান্দিও দিলে, ইম'শ্যনেল হৈ গ'ল। ডক্টৰজনে কৈছে হ'ব, চিন্তা নকৰিবা, তুমি মেডিচিনখিনি খোৱা, তুমি ভাল হৈ যাবা দিয়া। ডক্টৰজনে এনেকৈ কোৱাৰ পিছত যদুৱে মনত বহুত ধৰণৰ হেঁপাহ লৈছে, মনত বহুত ধৰণৰ আশা লৈছে। তেওঁ কিদৰে মানে কি কৰিব, কি নকৰিব, তেওঁৰ জীৱনটো কি উপভোগ কৰিব, তেনেকুৱা বহুত ধৰণৰ তেওঁ আশা মনৰ ভিতৰত আকৌ আনিলে। আনাৰ পিছত তেতিয়া যদুৱে মনৰ ফূৰ্তিত আৰু মানে তেওঁৰ জীয়াই থকাৰ যিহেতু তেওঁ এটা আশা ৰেঙনি এটা দেখিলে, এটা বিশ্বাস পালে, তেওঁ খুব সাহসেৰে আগুৱাই গৈ আছে, মানে যাব ধৰিছে ঘৰলৈ। ঘৰত গৈ পেলাই যেতিয়া কবিৰাজক লগ ধৰিলে, কবিৰাজক সেই ছেম পৰ্যায়তে গুচি গৈছে তেওঁ, সেই নদী পাৰ হৈছে। তেতিয়া তেওঁৰ কাৰণে হেপী মানে টাইপ, আৰু সেইটো কোনো ধৰণৰ বাঘ সিংহলৈ ভয় কৰা নাই, ধুনীয়াকৈ আগুৱাই গৈ আছে। গৈ থাকি
সেই নদীখন যেতিয়া পাৰ হ'ল সেই মৰুভূমিখন পাৰ হ'ল, জংঘলখন পাৰ হৈ পেলাই ঘৰ পালে। কবিৰাজক ক'লে যে আপুনি যোনজন ডক্টৰৰ কথা কৈছিলে সেই ডক্টৰজনৰ ওচৰত মই গৈছোঁ, গৈ পেলাই মই মোৰ বেমাৰটো ট্ৰিটমেণ্ট টেষ্ট কৰি পেলাই যিখিনি ৰিপৰ্ট পাইছে সেই ৰিপৰ্টখিনি চাই পেলাই মোক এখন প্ৰেছক্ৰিপশ্যন দিছে। এই প্ৰেছক্ৰিপশ্যনত থকা 1 মাহ টেবলেট মোক খাব দিছে। মই 1 মাহ টেবলেট যদি খাওঁ তেতিয়াহ'লে মই জীয়াই থাকিম, বহুত বছৰ জীয়াই থাকিম, সেনেকৈ ক'লে। কোৱাৰ পিছত কবিৰাজে কৈছে মইতো ঠিকেই কৈছোঁ, সেই ডক্টৰজন ভাল মই শুনিছোঁ, গতিকে তই টেবলেটখিনি কণ্টিনিউ খাই যা, তই নিশ্চয় ভাল হৈ যাবি। তো টেবলেটখিনি আনিছ নহয় তই লগত। এই কথাটো কওঁতে যদুৱে মানে কথাটো শুনা আৰু যদু মানে মাটিত বহি গৈছে। কি হ'ল? কবিৰাজে কৈছে কি হ'ল তোৰ, তই তেনেকৈ ফটককৈ বহি গ'লি। তো বহুত মানে কান্দিছে যে মানে টেবলেটখিনিৰ কাৰণে মানে মই টেবলেটখিনি নানিলোঁ। কি কথা, তই টেবলেটখিনি নানিলি, তই ইমান কষ্ট কৰি গৈছ আহিছ, ইমান দূৰ ৰাস্তা গৈ পেলাই তই ডক্টৰক দেখাইছ, তোৰ চেকআপ কৰিছে, চেকআপ কৰি এতিয়া তোক টেবলেট দিছে, এতিয়া তই কৈ আছ টেবলেটখিনি আনিব। তই টেবলেটখিনি নানিলে তই প্ৰেছক্ৰিপশ্যন লৈ কি কৰিবি? তেতিয়াই কথাটো আহিছে। গল্পটো এইখিনিতে সমাপ্ত হ'ল। এতিয়া মই কথাটো কৈ আছোঁ। যোনখন প্ৰেছক্ৰিপশ্যন আছিলে সেই প্ৰেছক্ৰিপশ্যন হৈছে এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট, আৰু যোনখিনি টেবলেট আছিলে সেই ট্ৰিটমেণ্ট আছিলে সেইখিনি হৈছে তেওঁৰ নলেজ, তেওঁৰ অভিজ্ঞতা, তেওঁৰ নলেজ। তো অকল মাই ডিয়াৰ ষ্টুডেণ্টছ, অকল প্ৰেছক্ৰিপশ্যন ল'লে এজন মানুহৰ বেমাৰ ভাল নহ'ব, ট্ৰিটমেণ্ট ল'ব লাগিব। আৰু ঠিক সেইদৰে চাৰ্টিফিকেট এখন হ'লেই নহ'ব, সেই চাৰ্টিফিকেটটো যিহৰ ওপৰত হৈছে তাত থকা যিবিলাক নলেজ, যিবিলাক জ্ঞান, সেইখিনি জ্ঞান সেই ষ্টুডেণ্টজনৰ থাকিব লাগিব। যদি প্ৰপাৰ জ্ঞান নাথাকে তেতিয়াহ'লে সেই প্ৰেছক্ৰিপশ্যন টাইপৰ কাগজখনহে হাতত থাকিব, তাৰ কোনো মেডিচিন নাই, তাৰ কোনো ট্ৰিটমেণ্ট নাই। গতিকে সহজ ভাষাত আমি ক'বলৈ গ'লে প্ৰেছক্ৰিপশ্যন হৈছে এজন ষ্টুডেণ্টৰ চাৰ্টিফিকেট, আৰু ট্ৰিটমেণ্ট হৈছে যে সেই মেডিচিনখিনি, কাৰণ তাত বেমাৰ চাই পেলাই ট্ৰিটমেণ্ট কৰা হয়। ঠিক সেইদৰে কোনোবাই যদি BA কৰিছে, BCom কৰিছে, MCom কৰিছে, যোনে যোনটো কৰিছে, হোৱাট এভাৰ ইউ হেভ চাৰ্টিফিকেট, তো যাৰ যোনটো চাৰ্টিফিকেট নাথাকক সেইটো মেটাৰ নকৰে। সেই চাৰ্টিফিকেটত থকা যিবিলাক ছাবজেক্ট তাৰ নলেজত আছেনে নাই, সেইখিনি কথা 100% জানে নে নাই, কনচেপ্টখিনি ক্লিয়াৰ হয়নে নাই, সেইটোৰ ওপৰতহে ডিপেণ্ড কৰে। গতিকে অকল আমি চাৰ্টিফিকেট লৈ ঘূৰি থাকিলে নহ'ব। আমাৰ সেই চাৰ্টিফিকেটৰ যিখিনি বিচাৰিছে নলেজ, সেই নলেজখিনি আমি একুৱাৰ কৰিব লাগিব, সেই নলেজখিনি আমি পাব লাগিব, সেই নলেজখিনি আমি ল'ব লাগিব। গতিকে আমি সেইখিনি কষ্ট কৰিব লাগিব। অকল আমি এতিয়া 10 পাছ কৰিলোঁ, 12 পাছ কৰিলোঁ, ডিগ্ৰী কমপ্লিট কৰিলোঁ, কোনোবাই মাষ্টাৰ্ছ কৰিছে, কোনোবাই PhD কৰিছে, যোনে যোনখিনি নকৰক কিয় সেইখিনিৰ লগত সংগতি ৰাখি তাৰ নলেজটো যথাযথ থাকিব লাগিব। যদি নলেজটো নাথাকে তেতিয়াহ'লে তেওঁ প্ৰেক্টিকেল বাস্তৱিক ফিল্ডত এপ্লাই কৰিব নোৱাৰিব, আৰু যেতিয়া বাস্তৱিক ফিল্ডত এপ্লাই কৰিব নোৱাৰিব তেতিয়া তেওঁৰ শিক্ষাৰ ওপৰত কুৱেশ্যন দিব যে মই এনেই লিখা পঢ়া কৰিলোঁ। লিখা পঢ়া কেতিয়াও এনেই নহয়, জ্ঞান কেতিয়াও এনেই নহয়। জ্ঞানৰ সীমা হৈছে জ্ঞানৰ সীমা হৈছে আনলিমিটেড, যাৰ কোনো সীমা নাই, সেইটোৱে হৈছে জ্ঞানৰ সীমা। য'ত সীমা নাই, সীমাহীন হিচাপে জ্ঞান অৰ্জন কৰিব লাগিব। গতিকে জ্ঞান অৰ্জনৰ কোনো ধৰণৰ নিৰ্দিষ্ট বয়স নাই, কোনো ধৰণৰ বাউণ্ডৰী নাই। যাৰ যেনেকৈ ইচ্ছা তেনেকৈ জ্ঞান আহৰণ কৰিব পাৰে। ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আছে, আজিকালি ইণ্টাৰনেটৰ সুবিধা আগতকৈ বহুত ভাল হৈছে। তো বিভিন্ন ধৰণৰ জ্ঞানৰ চ'ৰ্চ, ইউটিউব হওক, গুগলছ হওক, বিভিন্ন ধৰণৰ চ'ৰ্চৰ থ্ৰুত জ্ঞানটো নলেজ লৈ থাকিব লাগে। মানুহে ফেচবুক, ইনষ্টাগ্ৰামত এইবিলাক ফটো আপলোড কৰি, কিছুমান ভিডিঅ' দি বা বেলেগৰ এনেই আল্টু ফাল্টু কিছুমান ভিডিঅ' চাই পেলাই সময় নষ্ট কৰি লাভ নাই। তাৰ সলনি নিজৰ সেই মনটো এনেকুৱা এটা কামত লগাব লাগিব যোনটোৱে তেওঁৰ নলেজটো একুৱাৰ কৰিব পাৰে। তো ইউটিউবত শ্বিফ্ট হ'ব পাৰে, ইউটিউবৰ পৰা বিভিন্ন ধৰণৰ, মই এইটো কোৱা নাই যে এণ্টাৰটেইনমেণ্ট নালাগিব, মানুহৰ এণ্টাৰটেইনমেণ্ট জৰুৰী, মানুহক এণ্টাৰটেইনমেণ্ট লাগিব, মানুহ ফূৰ্তিটো থাকিব লাগিব। কিন্তু ঘটনা হৈছে যে সেই ফূৰ্তিটো আহৰণ কৰি মোৰ নিজৰ কেৰিয়াৰ মই ডেষ্ট্ৰয় কৰিব গৈ আছোঁ নেকি, মই মোৰ সপোনৰ যোনখন মই পৃথিৱী মই তাতেই আছোঁ নে মই বাস্তৱিক মই
পৰিৱেশৰ লগত মই মুখামুখি হ'ব পাৰি আছোঁ। গতিকে মানুহে সেই অকল কোৱালিফিকেশ্যন ল'লে নহ'ব, কোৱালিফিকেশ্যনৰ লগত তাৰ যোনটো আনুষাংগিক যোনখিনি নলেজ আছে, যোনখিনি টপিকছ আছে, সেইখিনি কনচেপ্ট ক্লিয়াৰ থাকিব লাগিব। তেতিয়াহে তেওঁ উপযুক্ত এটা কামত জইন কৰিব পাৰিব। গতিকে ধন্যবাদ। এইখিনিয়ে মই আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' মই আগবঢ়াম। ধন্যবাদ।